মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ অনুশীলনী 7E 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু আজি আমি সমাধান কৰিম 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা। প্ৰথমে ইংলিছত চাই লোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে। প্ৰীতি এণ্ড ৰিতিজ মাদাৰ কিপ দ্য গ্লাছ অফ মিল্ক অন দ্য টেবুল। শ্বি আস্কড দেম টু শ্বেয়াৰ দ্য গ্লাছ অফ মিল্ক। প্ৰীতি টুক 4/2 parts of the milk and Riti took 2/1 part. How much milk was left in the glass? আৰু অসমীয়াত কি কৈছে চোৱা। প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাচ গাখীৰ সিহঁতৰ মাকে টেবুলত উলিয়াই দিলে। তাৰ পৰা প্ৰীতিয়ে 4/2 অংশ আৰু ৰীতিয়ে 2/1 অংশ গাখীৰ ভাগ কৰি খালে। গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল? চোৱা কি কৈছিলে, এগিলাচ কি দিছে, গাখীৰ দিছে। তাৰ কি কৰিলে, প্ৰীতিয়ে কিমান ভাগ খাইছে, 4/2 অংশ খাইছে আৰু ৰীতিয়ে কিমান খাইছে, 2/1 অংশ গাখীৰ খাইছে। এতিয়া কৈছে যে গিলাচত আৰু বাকী কিমানখিনি গাখীৰ থাকি গ'ল সেয়া আমি উলিয়াব লাগে। এতিয়া চোৱা আমি কেনেকৈ সমাধান কৰিম। ইয়াত লিখি লোৱা যে 7ৰ চলিউশ্যন, ইয়াতো লিখি লোৱা 7 নম্বৰৰ চলিউশ্যন। চোৱা ইয়াত মই দুটা নিয়মেৰে, অৰ্থাৎ ইংলিছ আৰু অসমীয়া দুটা নিয়মেৰে কি কৰিম, প্ৰশ্নটো সমাধান কৰিম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে প্ৰশ্নৰ এনচাৰটো লিখি ল'বা। চোৱা প্ৰথমে ইংলিছত কি লিখা আছে চোৱা। ইয়াত লিখা আছে যে প্ৰীতি টুক 4/2 parts of the milk। ইয়াত লিখি লোৱা যে প্ৰীতি, PRITI, প্ৰীতি, এই লাইনটো লিখি লোৱা। প্ৰীতি টুক 4/2 parts of the milk, ইমানলৈকে লিখি লোৱা। প্ৰীতি টুক 4/2 parts of the milk, MILK, milk। আৰু লিখি লোৱা যে ৰীতি টুক 2/1 parts of the milk। ইয়াত লিখি লোৱা যে ৰীতি, RITI, ৰীতি, TOOK কিমান লৈছিলে, 2/1, হয়নে? লিখা আছে 2/1 parts of the milk, MILK, milk। আৰু অসমীয়াত হ'ব, অসমীয়াত লিখিছে প্ৰীতিয়ে 4/2, হয়নে? প্ৰীতিয়ে কিমান লৈছে, 4/2 অংশ গাখীৰ, হয়নে? প্ৰীতিয়ে 4/2 অংশ গাখীৰ খালে। আৰু চোৱা ইয়াত অসমীয়াত কি লিখা আছে চোৱা, ৰীতিয়ে কিমান খাইছে, 2/1 অংশ, হয়নে? অৰ্থাৎ ইয়াত লিখা আৰু ৰীতিয়ে 2/1 অংশ গাখীৰ খালে। এতিয়া চোৱা কি লিখিব লাগিব। এতিয়া যে এই যে তাই যে কি কৰিছে, প্ৰীতিয়ে যে 4/2 অংশ খাইছে আৰু ৰীতিয়ে যে 2/1 অংশ খাইছে। এতিয়া কি কৰে, এই দুটা একেলগ কৰি লোৱা। ইয়াত লিখা যে প্ৰীতি এণ্ড ৰীতি টুক মিল্ক টুগেদাৰ, TOGETHER, টুগেদাৰ। আৰু অসমীয়াত হ'লে হ'ব যে প্ৰীতি আৰু ৰীতিয়ে একেলগে খোৱা গাখীৰৰ অংশ। চোৱা এতিয়া কেনেকৈ কৰিম, প্ৰীতিয়ে কিমান খাইছিলে, 4/2, ইয়াত লিখি লোৱা 4/2। এতিয়া কি কৰে, ইয়াত যোগ দিয়া। আৰু ৰীতিয়ে কিমান খাইছিলে, 2/1, ইয়াত কি কৰে, 2/1টো লিখি লোৱা। এতিয়া চোৱা এই তলৰ হৰ দুটা যিহেতু বেলেগ বেলেগ, এতিয়া কি কৰে, এই হৰ দুটা কি কৰে, লসাউটো উলিয়াই লোৱা। 4 আৰু 2 যদি আমি কি কৰোঁ, লসাউটো উলিয়াওঁ, 4 আৰু 2 লসাউ উলিয়াই লোৱা। 4 আৰু 2 যদি লসাউ উলিয়াই লোৱা, চোৱা কিমান হ'ব, যিহেতু যুগ্মসংখ্যা আছে 2 দি হৰণ দিয়া, 2 4 কেইবাৰ যাব 2বাৰ, 2 2ত কেইবাৰ যাব এবাৰ। আকৌ যিহেতু 2 আছে 2 দি দিয়া, 2 2ত কেইবাৰ যাব এবাৰ, একে তললৈ নমাই দিয়া। এতিয়া পূৰণ কৰা, 2 2 4, 4 1 4, 4 1 আকৌ কিমান হ'ব, 4, অৰ্থাৎ কিমান পালোঁ আমি, 4। অৰ্থাৎ ইয়াত লসাউটো কিমান পালোঁ, 4। এতিয়া চোৱা এই 4 4ত কেইবাৰ যাব, 4 1 4 হয়, হয়নে? অৰ্থাৎ আমি যদি ইয়াত যদি লিখিবলৈ যাওঁ, ইয়াত যদি লিখে 4 1 কিমান হয়, 4। অৰ্থাৎ চোৱা এই 4ত কেইবাৰ যায়, এবাৰ, হয়নে? অৰ্থাৎ লিখে ইয়াত 1, ইয়াত পূৰণ লিখা, আৰু ওপৰত কিমান আছে, 2 আছে, ইয়াত 2 লিখা, ইয়াত যোগ আছে, যোগ লিখা। চোৱা 2 4ত কেইবাৰ যাব, 2 2 4, হয়নে? অৰ্থাৎ 2বাৰ যাব। 2 পূৰণ ওপৰত কিমান আছে, 1টো লিখি লোৱা। এতিয়া ইয়াত লিখা 4 4 লিখা, ইয়াত 2 1 কিমান, 2 যোগৰ যোগ লিখা, 2 1 আকৌ 2 লিখা। এতিয়া চোৱা তলত কিমান আছে, 4 4 লিখা, 2 2 কিমান, 4। এতিয়া চোৱা 4 4ত কেইবাৰ যাব, এবাৰ, হয়নে? 4 4ত কেইবাৰ যাব, এবাৰ।
অৰ্থাৎ চাইত কেইবাৰ যাব এবাৰ 1 বাৰ অৰ্থাৎ ইয়াত লিখা 1 এতিয়া ইয়াত লিখা যে অসমীয়াটো একে লিখি লোৱা ইয়াত কি কৰিছিলে পিটিয়ে কিমান খাইছিলে 4/2 আৰু ৰীতিয়ে কিমান খাইছিলে 2/1 অংক গাখীৰ খাইছিলে হয়নে এতিয়া কি কৰে এই 4 আৰু 2 যদি আমি লসাগু উলিয়াই কিমান হ'ব 4 হ'ব এতিয়া 4 চাইত কেইবাৰ যাব এবাৰ পূৰণ ওপৰত কিমান আছে 2 লিখা মাজত যোগ আছে যোগ লিখা এই 2 চাইত কেইবাৰ যাব দুবাৰ 2 2 গুণ 4 হয়নে 2 পূৰণ ওপৰত 1 আছে 1 লিখা এই তলত 4 আছে 4 লিখা 2 1 গুণ কিমান 2 যোগ 2 1 গুণ আকৌ কিমান 2 এতিয়া এই 2 2 কিমান 4 আৰু তলত 4 আছে 4 লিখা এতিয়া 4 পৰা 4 গ'লে কিমান 1 হয়নে অৰ্থাৎ কিমান থাকি গ'ল 1 থাকিল এতিয়া চোৱা এতিয়া লিখা যে এমাউণ্ট ইংলিছত লিখা আছে এমাউণ্ট অফ মিল্ক was left in the glass এতিয়া চোৱা গ্লাছত কিমানখিনি গাখীৰ থাকি গ'ল যিহেতু চোৱা কেইগিলাচ গাখীৰ খাইছিলে চোৱা এগিলাচ গাখীৰ খাইছিল হয়নে অৰ্থাৎ যিহেতু এক গিলাচ আছিলে এটা তাৰপৰা কি কৰিলে চোৱা কিমানখিনি গাখীৰ খালে এগিলাচ গাখীৰ খাই দিছে হয়নে অৰ্থাৎ 1ৰ পৰা যদি 1 যায় কিমান থাকিব 0 অৰ্থাৎ বাকী কি থাকিলে 0 থাকিলে অৰ্থাৎ অৱশিষ্ট কি থকা নাই একো গাখীৰ বাচা নাই হয়নে গোটেইখিনি কি কৰিলেগৈ তেওঁলোকে খাই পেলালেগৈ মানে অৰ্থাৎ ইয়াত অসমীয়াত লিখা যে গিলাচত থকা অৱশিষ্ট গাখীৰৰ পৰিমাণ কিমান থাকিব চোৱা যিহেতু এগিলাচ গাখীৰ দিছে সিহঁতে কি কৰিলে এগিলাচ গাখীৰ কি কৰিলে দুটা মিলি পেলাই খাই দিলে হয়নে অৰ্থাৎ 1ৰ পৰা 1 গ'লে কিমান হ'ব 0 অৰ্থাৎ তাত কি হৈছেগৈ একো গাখীৰ কি হোৱা নাই আমাৰ ৰাহি হোৱা নাই অৰ্থাৎ গোটেইখিনি গাখীৰ কি কৰিলে দুটা মিলি পেলাই খাই পেলালে হয়নে অৰ্থাৎ ইয়াত এতিয়া লিখি দিয়া যে no milk was left in the glass আৰু অসমীয়াত লিখা যে অৱশিষ্ট গাখীৰ নাই যেটা আমাক কি কৈছে চোৱা প্ৰশ্নটো লাষ্টত কি কৈছিলে কৈছে গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল এতিয়া আমি লিখিলোঁ যে ইয়াত অৱশিষ্ট গাখীৰ নাই আৰু ইংলিছত লিখিলোঁ যে no milk was left in the glass এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰটো চোৱা কি কৈছে ফ্ৰম এন এক্সাৰচাইজ 19/5 parts of the sums were solved by the class teacher. The student themselves solved 19/3 part of the sums. What part of the exercise are left to solve? আৰু অসমীয়াত কি কৈছে চোৱা এটা অনুশীলনীত থকা অংকৰ 19/5 অংক শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে ছাত্ৰ ছাত্ৰীসকলে 19/3 অংশ নিজে নিজে সমাধান কৰিলে অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল এটা অনুশীলনী আছে এটা অনুশীলনী হয়নে এটা অনুশীলনীৰ পৰা কি কৈছে এজন ছাৰে কি কৰিলে 19/5 অংক কি কৈছে অংক সমাধান কৰি দিলে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে কি কৰিলে 19/3 অংক নিজে নিজে সমাধান কৰিলে এতিয়া কৈছে বাকী কিমানখিনি থাকি গ'ল এয়া আমি উলিয়াব লাগে চোৱা কেনেকৈ কৰিম নম্বৰ 8ৰ সলিউশ্যন এই চাইড মই ইংলিছত লিখি যাম আৰু এই চাইড অসমীয়াত কৰি যাম তোমালোকৰ যোনটো ভাল লাগে সেইটো নিয়মত এনচাৰটো লিখি ল'বা চোৱা প্ৰথমে ইংলিছত কি কৈছে চোৱা কৈছে যে দ্য ছামছ ৱেৰ ছল্ভ বাই দ্য ক্লাছ টিচাৰ 19/5 অৰ্থাৎ শ্ৰেণী শিক্ষকে কিমান কৰি সমাধান কৰি দিছে 19/5 অংক এইটো ইয়াৰ পৰা লিখি দিয়া দ্য ছামছ ৱেৰ ছল্ভ বাই দ্য ক্লাছ টিচাৰ এইটো লিখি দিয়া দ্য ছামছ ৱেৰ SOLVED solved by the class teacher is কিমান 19/5 কিমান কৰিছে 19/5 অংক হয়নে 19/5 parts 19/5 parts তাৰপিছত লিখা যে ল'ৰা ছোৱালী কি কৈছে ইয়াৰ পৰা তাৰপিছত লিখা দ্য ষ্টুডেণ্ট দেমছেল্ফ ছল্ভ 19/3 পাৰ্ট এইটো লিখি লোৱা দ্য ষ্টুডেণ্টছ তাৰপিছত আহিব দ্য ষ্টুডেণ্টছ themselves selves solve solve কিমান কৈছে ল'ৰা ছোৱালী কিমান অংশ সমাধান কৰিছে চোৱা 19/3 ইয়াত লিখা যে 19/3 পাৰ্ট আৰু অসমীয়াত লিখা যে শ্ৰেণী শিক্ষকে সমাধান কৰা
অংশ চেনেহীকে কিমানখিনি সমাধান কৰিছিলে 19/5 অংক হয়নে ইয়াত লিখা আছে 19/5 তাৰপিছত ইয়াত লিখা আছে ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি সমাধান কৰিছিলে 19/3 হয়নে ইয়াত লিখা আছে ছাত্ৰ ছাত্ৰীয়ে নিজে চোৱা অসমীয়াটো কি কৈছে চোৱা ছাত্ৰ ছাত্ৰীসকলে 19/3 অংক নিজে সমাধান কৰিলে হয়নে অৰ্থাৎ ইয়াত লিখিছে ছাত্ৰ ছাত্ৰী নিজে সমাধান কৰা অংশ কিমান হ'ব 19/3 হয় এতিয়া কি কৰা এই দুটা একেলগে কৰি লোৱা এতিয়া চোৱা ইয়াত লিখা যে দে solved solved the exercise exercise together together অৰ্থাৎ together মানে একেলগে কিমানখিনি সমাধান কৰিছে চোৱা প্ৰথমে চোৱা ছাৰে কিমানখিনি সমাধান কৰি দিছে 19/5 ইয়াত লিখা 19/5 যোগ আৰু ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি সমাধান কৰিছিল 19/3 ইয়াত কি কৰা লিখা 19/3 এতিয়া চোৱা যেহেতু হৰ দুটা একে আছে হৰ দুটা একে থাকিলে কি হ'ব আমি ইয়াত কি কৰোঁ 19টো লিখি দিম এতিয়া চোৱা এই ওপৰত 5 আৰু 3টো কি কৰা যোগ কৰি দিয়া 5 যোগ 3 কি কৰা তলত 19 লিখা 5 3 যোগ কৰিলে কিমান হ'ব 8 ইয়াত পাৰ্ট লিখি দিয়ে পাৰ্ট আৰু অসমীয়াত লিখা যে শ্ৰেণী শিক্ষকে আৰু ছাত্ৰ ছাত্ৰী দুয়ো মিলি সমাধান কৰা অংশ চোৱা দুয়ো মিলি কিমানখিনি সমাধান কৰিছিলে চোৱা ছাৰে কিমানখিনি সমাধান কৰি দিছে 19/5 ইয়াত লিখা 19/5 যোগ আৰু ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি সমাধান কৰিছিলে 19/3 ইয়াত লিখা 19/3 এতিয়া চোৱা যেহেতু হৰ দুটা একে আছে তাৰমানে কি কৰা ইয়াত 19টো লিখি দিয়া আৰু ওপৰত 5 আৰু 3টো কি কৰি দিয়া যোগ কৰি দিয়া যেহেতু হৰ দুটা একে থাকিলে ওপৰৰ সংখ্যাটো অকল যোগ কৰি দিলে আমাৰ এনচাৰটো ওলাই যায় 5 + 3 এই 19 লিখা 5 3 যোগ কৰিলে কিমান 8 আৰু ইয়াত কি কৰা অংশ বুলি লিখি দিয়া এতিয়া চোৱা ইয়াত লিখা যায় পাৰ্টস অফ দ্য এক্সাৰচাইজ এক্সাৰচাইজ আৰ লেফ্ট আমাক কি কৈছে চোৱা প্ৰশ্নটোত কৈছে যে হোৱাট পাৰ্ট অফ দ্য এক্সাৰচাইজ আৰ লেফ্ট টু চল্ভ অৰ্থাৎ কৈছে যে বাকী কি কৈছে অসমীয়াত চোৱা কি কৈছে যে অনুশীলনটো কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল অৰ্থাৎ কিমানখিনি ৰৈ গ'ল চোৱা কেনেকৈ কৰিম চোৱা যিহেতু চোৱা এক্সাৰচাইজ কেইটা আছিল আমাৰ এটা এক্সাৰচাইজ আছিল হয় এটা অনুশীলনী আছিল হয় অৰ্থাৎ কি কৰা ইয়াত কি কৰা 1 লিখা সেই 1ৰ পৰা কি কৰা কিমানখিনি দুয়োটা মিলি পেলাই অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে মিলি পেলাই কিমানখিনি সমাধান কৰিছিলে 19/8 অংক কি কৰিছিলে সমাধান কৰিছিলে এইটোতে সমাধান কৰা এই 19ৰ তলত 19টো লিখি লোৱা আৰু এই 19ৰ লগত একটো কি হ'ব পূৰণ হ'ব 19 একগুণ কিমান হ'ব 19 মাজত বিয়োগ আছে বিয়োগ দি 8ৰ 8 লিখা তলত 19 আকৌ 19 লিখা এতিয়া 19ৰ পৰা যদি 8টো বিয়োগ কৰি কিমান হ'বগৈ 11 অৰ্থাৎ বাকী কিমানখিনি থাকি গ'ল 19/11 আৰু অসমীয়াত ইয়াত লিখা যে অনুশীলনীটোৰ সমাধান কৰিবলৈ ৰৈ যোৱা অংশটো কেনেকৈ উলিয়াম চোৱা যিহেতু আমাৰ অনুশীলনী কেইটা দিছিলে চোৱা এটা অনুশীলনী আছে ইয়াত কি কৰি 1 লিখিলোঁ তাৰে পৰা কি কৰিব লাগে আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে মিলি পেলাই কিমানখিনি সমাধান কৰিছিলে অনুশীলনীটোৰ অংক 19/8 হয়নে অৰ্থাৎ কি কৰা ইয়াত 19 কি কৰা 8টো বিয়োগ কৰি দিয়ে এতিয়া কি কৰা এই তলত 19 আছে নহয় 19টো লিখা এই 19ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 19 1 গুণ 19 মাইনাছ লিখা 8ৰ 8 লিখা এতিয়া চোৱা এই তলত 19টো লিখা 19ৰ পৰা 8টো গ'লে কিমান হ'ব 11 আৰু এয়াই হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চোৱা কি কৈছে ফ্ৰম 1 লিটাৰ অফ মিল্ক নৱমল্লিকা মাদাৰ গেভ 5/1 পাৰ্ট অফ নৱমল্লিকা এণ্ড 9/2 পাৰ্টছ ইন মধুমালতী টু ড্ৰিংক হাউ মেনি পাৰ্টছ ইন টোটেল ফ্ৰম 1 লিটাৰ অফ মিল্ক ৱাজ টেকেন বাই বথ অফ দেম চোৱা অসমীয়াত কি কৈছে চোৱা এবাৰ
1 লিটাৰ গাখীৰৰ পৰা কিমান লিটাৰ গাখীৰ আছে 1 লিটাৰ 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাক 5/1 অংশ আৰু মধুমালতীক 9/2 অংশ গাখীৰ মাকে খাবলৈ দিলে দুয়ো মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ গাখীৰ খালে চোৱা কেনেকৈ কৰিম নম্বৰ সলিউশ্যন এই চাইডত আমি ইংলিছত কৰিম আৰু এই চাইডত অসমীয়াত প্ৰশ্নটো সমাধান কৰি যাম তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মত তোমালোকে প্ৰশ্ন উত্তৰটো লিখি ল'বা চোৱা ইয়াত এইটো প্ৰথমে প্ৰশ্নৰ পৰা লিখি লোৱা প্ৰথমে ইংলিছত লিখি লোৱা ফ্ৰম এইটো ফ্ৰমৰ পৰা লিখি লোৱা ফ্ৰম কি লিখা আছে চোৱা 1 লিটাৰ হয়নে 1 লিটাৰ LITR লিটাৰ অফ মিল্ক এইটো প্ৰশ্নৰ পৰা লিখি লোৱা নৱমল্লিকা NAVA নৱ MALLIKAS নৱমল্লিকা's mother give 5/1 parts to নৱমল্লিকা MALLIKA নৱমল্লিকা and 9/2 এইটো গুলিটো আমি প্ৰশ্নৰ পৰা লিখি লৈছোঁ 9/2 parts to মধুমালতী এইটো লিখা 9/2 parts to মধুমালতী MADHU মধু MALATI মালতী to drink 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 অৰ্থাৎ আমি কি কৈছোঁ এই যে ইয়াৰ পৰা কি কৈছোঁ গোটেই প্ৰশ্নটো কি কৈছোঁ আমি ইয়াত লিখি লৈছোঁ এতিয়া অসমীয়াত লিখি লোৱা প্ৰশ্নটোৰ পৰা 1 লিটাৰ গাখীৰৰ পৰা বুলি লিখি লোৱা ইয়াত 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাক কিমানখিনি দিছোঁ চোৱা 5/1 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 5/1 অংশ আৰু মধুমালতীক মধুমালতীক কিমানখিনি দিছোঁ চোৱা 9/2 অংশ হয় ইয়াত লিখা আছে 9/2 অংশ অৰ্থাৎ আমি কি কৰিছোঁ গোটেই প্ৰশ্নটো লিখি দিছোঁ হয়নে ইয়াৰ পৰা 9/2 অংশ গাখীৰ মাকে খাবলৈ দিলে এতিয়া চোৱা এতিয়া ইয়াত লিখা আছে দুয়ো মিলি পেলাই কিমানখিনি গাখীৰ খাইছে চোৱা ইয়াত লিখা আছে টোটেল TOTAL টোটেল কিমানখিনি হ'ব চোৱা নৱমল্লিকা কিমানখিনি আছিলে 5/1 ইয়াত লিখা 5/1 যোগ আৰু মধুমালতী কিমানখিনি খাইছিলে চোৱা 9/2 কি কৰে 9/2 লিখা এতিয়া চোৱা আমাৰ যিহেতু তলত কিমান আছে 5 আৰু ইয়াত 9 যিহেতু দুটা সংখ্যা বেলেগ তেতিয়া কি কৰে এই 5 আৰু 9 যদি আমি লসাগু লওঁ 5 9 কিমান হ'ব 45 হ'ব 5 9 গুণ অৰ্থাৎ ইয়াত যদি লিখি 5 9 গুণ কিমান 45 5 9 গুণ কিমান 45 এতিয়া চোৱা এই 5 সংখ্যাটো 45ত কেইবাৰ যায় 5 45ত কেইবাৰ যায় চোৱা 9 বাৰ 5 45ত কেইবাৰ যায় 9 বাৰ অৰ্থাৎ ইয়াত কি কৰে 9 লিখা পূৰণ ওপৰত 1 আছে নহয় ইয়াত 1টো পূৰণ কৰা মাজত যোগ আছে যোগ লিখা এতিয়া চোৱা 9 45ত কেইবাৰ যায় চোৱা 9 45ত কেইবাৰ যাব চোৱা 5 বাৰ ইয়াত কি কৰে 5 লিখা পূৰণ ওপৰত 2টো আছে নহয় 2টো কি কৰে পূৰণ কৰি দিয়ে এতিয়া চোৱা তলত 45 আছে 45 লিখা 9 1 গুণ কিমান 9 যোগ 5 2 গুণ কিমান 10 ইয়াত 45টো লিখা 10 আৰু 9 কিমান 19 অৰ্থাৎ কিমান পালোঁ 45/19 আৰু এতিয়া অসমীয়াত লিখা যে মুঠ অংশটো কিমান হ'ব চোৱা নৱমল্লিকাই কিমানখিনি গাখীৰ খাইছিলে 5/1 যোগ আৰু মধুমালতী কিমান খাইছে 9/2 ইয়াত লিখা আছে 9/2 এতিয়া দুটা কি কৰে লসাগু উলিওৱা 5 9 কিমান 45 আৰু এই 5 সংখ্যাটো 45ত কেইবাৰ যায় চোৱা 5 45ত কেইবাৰ যায় 9 বাৰ ইয়াত কি কৰে 9 লিখা পূৰণ ওপৰত 1 আছে 1টো পূৰণ কৰি দিয়া মাজত যোগ আছে যোগ লিখা 9 45ত কেইবাৰ যাব 5 বাৰ পূৰণ ওপৰত 2 আছে 2টো পূৰণ কৰা তলত 45 আছে 45 লিখা 9 1 গুণ 9 যোগ 5 2 গুণ 10 45 10 আৰু 9 কিমান হ'ব 19 অৰ্থাৎ কিমান পালোঁ 45/19 এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে যে হাউ মেনি পাৰ্টছ ইন টোটেল ফ্ৰম 1 লিটাৰ অফ মিল্ক ৱাজ টেকেন বাই বথ অফ দেম ইয়াত লিখা যে 45/19 parts from 1 liter of ইয়াত লিখা from 1 LITR liter 1 liter of milk
অফ MILK মিল্ক এই লাষ্টৰ পৰা আমি প্ৰশ্নৰ পৰা মিলাই লিখি দিছোঁ লাষ্টত মিল্ক ৱাজ টেকেন বাই বথ অফ দেম ৱাজ টেকেন was TAKEN was taken by both both of TSEM them আৰু চোৱা অসমীয়াত কি কৈছে চোৱা নম্বৰটোত লাষ্টত কি কৈছে চোৱা প্ৰশ্নটোত কৈছে যে 2 মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ গাখীৰ খালে ইয়াত লিখোঁ যে আমি 2 মিলি মুঠতে ইয়াত লিখি দিয়া যে 2 মিলি মুঠতে কি কৈছে চোৱা মুঠতে 1 লিটাৰ গাখীৰৰ 1 লিটাৰ গাখীৰৰ কি কৈছে কিমান অংশ গাখীৰ খালে কিমান অংশ খাইছে চোৱা 45/19 অংশ গাখীৰ খালে এটি হ'ল আমাৰ আনসাৰ ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফ্ৰম এ বাকেট ফুল অফ ৱাটাৰ 15/7 parts of water was used how much water was left in the bucket আৰু কি কৈছে চোৱা অসমীয়াত এটা বাল্টিত থকা পানীৰ 15/7 পানী খৰচ কৰা হৈছে খৰচ কৰাৰ পিছত বাল্টিটোত কিমান পানী অৱশিষ্ট থাকিল চোৱা কেনেকৈ কৰিম নম্বৰ 10 10 নম্বৰৰ সলিউশ্যন নম্বৰ 10ৰ সলিউশ্যন প্ৰথম ইয়াত লিখোঁ যে let the water in a bucket মানে বাল্টি bucket is 1 liter লিটাৰ অৰ্থাৎ ধৰা হ'ল যে বাল্টিটোত 1 লিটাৰ পানী আছে অৰ্থাৎ এই কথাখিনি ইয়াত লিখি দিওঁ যে ধৰা হ'ল বাল্টিটোত 1 লিটাৰ পানী আছে 1 লিটাৰ পানী আছে এতিয়া ইয়াত লিখোঁ যে amount of water চোৱা প্ৰশ্নটো লাষ্টৰ পৰা লিখিছোঁ এইটো amount of water was left এইটো প্ৰশ্নৰ পৰা লিখি দিয়ক water was left in the bucket 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 এতিয়া চোৱা বাল্টিটোত কিমানখিনি পানী থাকি যাব চোৱা মুঠ পানী কিমান আছিলে চোৱা 1 লিটাৰ হয়নে এই 1 লিটাৰৰ পৰা কি কৰা কিমানখিনি খৰচ হৈছিলে চোৱা 15/7 খৰচ হৈছিল হয়নে অৰ্থাৎ কি কৰা এই 15/7টো কি কৰা বিয়োগ কৰি দিয়া এতিয়া চোৱা এই তল 15 আছে নহয় 15 লিখা এই 15টোৰ লগত 1টো কি কৰা পূৰণ কৰা 15 গুণ কিমান 15 যেতিয়া এনেকৈ থাকিব মিশ্ৰ ভগ্নাংক থাকিব তেতিয়া কি কৰিবা এই 15টোৰ লগত এই যোনটো ইয়াত সংখ্যা থাকিব এইটো কি কৰিবা অৰ্থাৎ তলৰ সংখ্যাটোৰ লগত ইয়াত থকা সংখ্যাটো কি কৰিবা পূৰণ কৰিবা যেহেতু ইয়াত 15 আছে 15 লগত 1টো পূৰণ কৰা 15 গুণ কিমান 15 বিয়োগৰ বিয়োগ চিন দিয়ে তলৰ ওপৰত 7 আছে 7টো লিখা তলত 15 আছে 15 লিখা এতিয়া 15 পৰা 7টো গ'লে কিমান হয় 8 অৰ্থাৎ কিমান পালোঁ আমি 15/8 আৰু ইয়াত অসমীয়াত লিখা যে চোৱা অসমীয়াত কি কৈছে যে বাল্টিটোত কিমান পানী অৱশিষ্ট থাকিল ইয়াত লিখা যে বাল্টিটোত অৱশিষ্ট লিখিছে চোৱা অৱশিষ্ট পানী ইয়াত লিখা যে অৱশিষ্ট পানী থাকিল কিমান হ'ব চোৱা যিহেতু মুঠ পানী কিমান ধৰিছোঁ আমি বাল্টিটোত কিমান লিটাৰ পানী আছে বুলি ধৰিছিলোঁ 1 লিটাৰ এইটো 1 লিটাৰ তাৰে চোৱা কিমানখিনি ব্যৱহাৰ কৰিছিলে 15/7 হয়নে ইয়াত কি কৰা এই 1ৰ পৰা কি কৰা এই 15/7টো কি কৰা বিয়োগ কৰা এতিয়া চোৱা কি কৰা এই 15 তলত 15টো লিখি লোৱা এই 15 লগত 1টো কি কৰা পূৰণ কৰা 15 গুণ কিমান হ'ব 15 এই বিয়োগৰ বিয়োগ চিহ্নটো দিয়া আৰু 7টো লিখা আৰু কি কৰা এই তলত 15 আছে 15 লিখি লোৱা 15 পৰা 8 গ'লে কিমান 15 পৰা 7 গ'লে কিমান হ'ব 8 আৰু এইটো হ'ল আমাৰ আনসাৰ ধন্যবাদ